নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জানাইছো। আসাম গভৰ্ণমেণ্ট স্কুলত মাষ্টাৰ হ'ব বিচাৰে নেকি বা গ্ৰেজুৱেশ্যন লেভেলৰ টিচাৰৰ কাৰণে এপ্লাই কৰি থৈছে নেকি? এইটো অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনাৰ 2 মাহ আগতে পাব্লিছ হৈছিল। 7249 টা ভেকেন্ট পোষ্টৰ কাৰণে ইয়াতে আপোনাৰ এসিস্টেন্ট টিচাৰ আপোনাৰ গ্ৰেজুৱেট টিচাৰৰ আৰ্টছৰ কাৰণে ওলাইছিল পোষ্ট, গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ কাৰণে, গ্ৰেজুৱেট টিচাৰ হিন্দী সংস্কৃত এনেকে টাইপৰ বেলেগ বেলেগ বিভাগত ওলাইছিল। আর আপনি যদি এইটো পোস্টৰ কাৰণে এপ্লাই কৰি থৈছে বা এতিয়া আপনি ডিগ্ৰী কৰি আছে ইয়া আপনি বিএড কৰি আছে বাট আপকামিং ইয়াৰ্ছত আপনি টিচাৰ হ'ব বিচাৰে, দেন আমাৰ ভিডিঅ'টো আজি এই ভিডিঅ'টো কমপ্লিট চাব। এইটো ভিডিঅ'ত আমি কমপ্লিট গ্ৰেজুৱেট লেভেল টিচাৰৰ জব প্ৰফাইল ডিসকাস কৰিছো। ইনহেন্স স্যালাৰি কিমান হ'ব পাৰে আৰু কিমান এক্সট্ৰা ইহঁতে পাৰ্কস পায়, এই জব প্ৰফাইলটো কেনেকৈ থাকে, কি পঢ়িব লাগিব, কমপ্লিট প্ৰচিডিউৰটো আমি এইটো ভিডিঅ'ত কভাৰ কৰিছো। তাহক আজিৰ ভিডিঅ'টো স্টাৰ্ট কৰো। আপোনালোকে চাব পাৰে 2024 অক্টোবৰ মাহৰ এইটো স্যালাৰি স্লিপ হয়, ৰিসেন্ট স্লিপ হয়। এইটো ডেজিগনেশনটো এসিস্টেন্ট টিচাৰ হয়। মোৰ ফ্ৰেণ্ডৰ হয় এইটো স্যালাৰি স্লিপটো, মিস্টাৰ ডেকা। থ্যাংক ইউ ফৰ গিভিং ইউৰ স্যালাৰি স্লিপ টু আস। আমি যদি ইয়াতে চাওঁ আপোনাৰ বেসিক পে 15,400 আৰু গ্ৰেড পেটো আপোনাৰ 8,700। টোটাল पे এই দুটা মিলাই পিনে আপোনাৰ 24,100 হয়। তাৰ লগত আপোনাৰ পাৰ্সোনাল এলাউন্স 300 দিয়ে আপোনাৰ ইয়াতে 50% এড কৰিছে তো 12,050 रुपीस। এতিয়া 53% হৈ গৈছে তো 700 টকা মান ইয়াতে বাঢ়ি যাব। আৰু হাউস ৰেন্ট আপোনাৰ 1687 रुपीस এন্ড মেডিকেল ফিক্সড থাকে এটো 600 কে পাই আছে। আৰু আপোনাৰ টোটাল যোনটো গ্ৰছ স্যালাৰি হয় হেতু 38,737 रुपीस। বাট এইটো আপনি গোটেইখিনি নাপায়, ইয়াতে কিবা ডিডাকশন হ'ব আপোনাৰ, যেনে আপোনাৰ এনপিএছৰ কাৰণে 3,615 रुपीस, জিআইএছ আপোনাৰ 200 ডিডাকশন হ'ব, পিটেক্স 208 এন্ড এমএফএসএলৱাইৰ কাৰণে 225 টকা ডিডাক্ট হ'ব। টোটাল ডিডাকশন আপোনাৰ 4,248 रुपीस জৰ হ'ব। আৰু গ্ৰছ স্যালাৰিৰ পৰা আপুনি যদি ডিডাকশনটো মাইনাস কৰি দিয়ে আপোনাৰ ইনহেন্স স্যালাৰিটো ওলাই যাব। আৰু ইয়াৰ ইনহেন্স স্যালাৰি কিমান আছে 34,489 रुपीस। আপনি যদি এপ্লাই কৰি থৈছে গ্ৰেজুৱেট লেভেল টিচাৰৰ পোষ্টৰ কাৰণে, এইটো আপোনাৰ কাৰণে ডাঙৰ মোটিভেশন হ'ব পাৰে স্যালাৰি স্লিপটো, সেইকাৰণে আমি আজি এইটোৰ ভিডিঅ' আনিছো। স্যালাৰি স্ট্ৰাকচাৰটো আমি চালো, বাট যদি আপুনি ডিগ্ৰী কৰি আছে আৰু আহিবলগীয়া বছৰত টিচাৰ হ'ব বিচাৰে দেন কেনেকৈ হ'ব আহক আমি প্ৰচিডিউৰটো চাওঁ এইটো ভিডিঅ'ত। আপুনি গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমৰ পৰা কৰিব পাৰে, আইদাৰ ইট ইজ আৰ্টছ সায়েন্স অৰ কমাৰ্চ, এইটো মেটাৰ নকৰে যে কোনটো ষ্ট্ৰীমৰ পৰা আপুনি বিলং কৰি আছে, আপুনি গ্ৰেজুৱেশ্যন খালি হ'ব লাগিব। তাৰ পিছত আপুনি বিএডৰ ডিগ্ৰী কৰিব লাগিব। এই দুটা ডিগ্ৰী কমপ্লিট হোৱাৰ পাছতে আপুনি আসাম টেট দিয়াৰ বাবে এলিজিবল হ'ব। বাট ইউ হ্যাভ টু স্কোৰ এটলিষ্ট 50% মাৰ্কস ইন জেনাৰেল গ্ৰেজুৱেশ্যন, और আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যনত হ'ব লাগিব 50% মাৰ্কস, আইদাৰ গ্ৰেজুৱেশ্যন অৰ পোষ্ট গ্ৰেজুৱেশ্যন দুটাৰ ভিতৰত এটা 50% মাৰ্কস হ'বই লাগিব আপোনাৰ, অৰ ইউ আৰ নট কোৱালিফাইড ফৰ দ্যাট। এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডত আপোনাৰ নাম থাকিব লাগিব। আৰু আপোনাৰ এজ লিমিট যে থাকিব সেইটো আপোনাৰ 18 বছৰৰ পৰা 40 বছৰলৈকে আপুনি এলিজিবল আছে ইয়াৰ কাৰণে। বাট ওবিসি এসসি এসটিৰ কাৰণে ৰিলেক্সেশন থাকে। ওবিসি 3 বছৰ, এসসি এসটি 5 ইয়াৰ্স, আৰু আপোনাৰ এক্স সাৰ্ভিসমেনৰ কাৰণে 2 বছৰৰ ৰিলেক্সেশন। বাট আপুনি যদি ফিজিক্যাল উইথ ডিসেবিলিটি হয় 10 বছৰৰ ৰিলেক্সেশন পাব এজত, আপুনি মানে 50 ইয়াৰ্স লৈকে দিব পাৰিব। আপুনি যদি আসামিজ মিডিয়াম স্কুলৰ কাৰণে এপ্লাই কৰি আছে দেন আপুনি HSLC পাস হ'ব লাগিব আসামিজ মিডিয়ামৰ পৰা, নহলে ডিপ্লোমা ল'ব লাগিব আপোনাক আসামিজ ল্যাঙ্গুৱেজত অসম সাহিত্য সভাৰ পৰা। আৰু আপুনি যদি বাঙালী মিডিয়ামত স্কুলত এপ্লাই কৰিব বিচাৰে দেন আপোনাক HSLC পাস হ'ব লাগিব বাঙালী মিডিয়াম স্কুলৰ পৰা। আৰু যদি আপুনি বাঙালী মিডিয়াম স্কুলত পঢ়া নাই দেন আপুনি ডিপ্লোমা ল'ব লাগিব বাঙালী ল্যাঙ্গুৱেজত। ক'ৰ পৰা ল'ব লাগিব? বৰাক উপাধ্যায় বংগীয় সাহিত্য সংস্কৃতি সন্মিলনৰ পৰা। বাঙালী মিডিয়ামত এটা ডিপ্লোমা প্ৰভাইড কৰিব ইহঁতে, আপোনাক কোৰ্সটো কৰিব লাগিব তাৰ পৰা। আৰু যদি আপুনি হিন্দী মিডিয়াম স্কুলত এপ্লাই কৰিব বিচাৰে দেন HSLC পাস হ'ব লাগিব হিন্দী মিডিয়াম স্কুলৰ পৰা, নহলে ওয়ান অফ দা সাবজেক্ট হ'ব লাগিব হিন্দীত আপোনাৰ HSLC লেভেললৈকে। সেম বড়ো মিডিয়ামৰটো এপ্লাই হয়। বড়ো মিডিয়ামৰ আপুনি যদি এপ্লাই কৰিব বিচাৰে স্কুলত দেন আপোনাক HSLC পাস হ'ব লাগিব বড়ো ল্যাঙ্গুৱেজত, और নহলে হেতু এটা সাবজেক্ট হ'ব লাগিব বড়ো।
সেম ইংলিছ মিডিয়ামৰ কাৰণে এপ্লাই হয়। ইংলিছ মিডিয়াম স্কুলত যদি আপুনি পঢ়িছে তেতিয়া আপুনি এলিজিবল থাকিব HSLC লেভেললৈকে, আৰু নহ'লে এটা ছাবজেক্ট হ'ব লাগিব আপোনাক ক্লাছ 11লৈকে ইংলিছ। তো এইটো হ'ল আপোনাৰ লেংগুৱেজ। আপুনি কোনটো মিডিয়ামত য'ত এপ্লাই কৰিব সেইটো মিডিয়ামৰ হিচাপত আপোনাৰ এইটো কোৱালিফিকেশ্যন হ'ব লাগিব আপোনাৰ তাত। এতিয়া আমি চাওঁ যে কি ছাবজেক্ট আহে ইয়াতে। আপোনাৰ পেডাগোগী আহিব আপোনাৰ 50 নম্বৰৰ, এবাউট আছাম এণ্ড পিপলৰ আহিব 50 মাৰ্কছৰ, জেনেৰেল ইংলিছ 30 নম্বৰ, এণ্ড জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আহিব 10 নম্বৰ। টোটেল আপোনাৰ ইয়াতে মাৰ্কছ 140 মাৰ্কছৰ থাকে। তো আপোনালোকে চাই ল'ব এইটো পেটাৰ্ণ। আজিৰ ভিডিঅ'টোত আমি অসম গভৰ্ণমেণ্টৰ গ্ৰেজুৱেশ্যন টিচাৰৰ পষ্টৰ জব প্ৰফাইলটো চালোঁ। এনেকৈ বেলেগ বেলেগ বিভাগৰ জব প্ৰফাইলৰ ভিডিঅ' আমি লৈ আনিম, আৰু যদি আপুনি এনেকুৱা ভিডিঅ' চাবলৈ ইণ্টাৰেষ্টেড আছে দেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'টো শেষলৈকে চাবলৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ধন্যবাদ।